খুজিছোঁ আমি সকলোৱে ভগৱান আৰু গুৰুৰ সান্নিধ্যলৈ যাওঁ। ভগৱান আৰু গুৰুৱে আমাক আশীষ দিয়ে, উপদেশ দিয়ে। আজি অলপ দিনৰ ভিতৰতে আমি এজন নতুনকৈ ভগৱানক প্ৰতিষ্ঠা কৰিছোঁ, এজনক গুৰু হিচাপে আসনত প্ৰতিষ্ঠা কৰিছোঁ। আমি সকলোৱে জানো আৰু অলপ দিনৰ আগতে আমাৰ মাজৰ পৰা যিজন ব্যক্তি আঁতৰ হৈ গৈছিল, সেই জুবিন গাৰ্গদেৱক আমি ভগৱান হিচাপে প্ৰতিষ্ঠা কৰি ভগৱান ৰূপে নামাকৰণ কৰি তেওঁৰ শ্মশান বৈকুণ্ঠস্থলীলৈ পৰিৱৰ্তন কৰি নাম গুণেৰে পূৰ্ণ হৈ আছে। সিদিনাখনি মোবাইলত দেখিলোঁ আমাৰ গুৰু তিনিজনা, প্ৰথম শ্ৰীমন্ত শংকৰদেৱ, দ্বিতীয় মাধৱদেৱ, তৃতীয় লিখিছে জুবিন গাৰ্গদেৱ। অৰ্থাৎ গুৰু আৰু ভগৱান হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰিলে, কিয় কৰিলে? কিয় কৰিলেতো অকণমান ক'ব বিচাৰিছোঁ আজি মোৰ এই পবিত্ৰ দিৱসত। তাৰ লগতে যেতিয়া প্ৰথম শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি আয়ুষ ফাৰ্মাচী স্কুলত গৈছিলোঁ, তেতিয়া কৈছিল যে তেখেতে কৈ গৈছে যে মোৰ অন্তিম অৱস্থাৰ পিছত সকলোৱে মায়াবিনী এই গীতটোৰ মাধ্যমেদি মোক শ্ৰদ্ধা নিবেদন কৰিব। তেতিয়া মই চাইছিলোঁ এই গীতটোৰ মাজত কিয় তেওঁ তেনেধৰণেৰে সমাজলৈ আহ্বান জনাই গ'ল। মই তাত দেখিছিলোঁ এজন মানুহে যেতিয়া আধ্যাত্মিক জ্ঞানেৰে জ্ঞানৱন্ত হয়, এজন মানুহ যেতিয়া ৰাইজৰ সেৱাত ব্ৰতী হয়, তেতিয়া তেওঁ সমাজৰ উজ্জ্বল জ্যোতিষ্কৰূপে প্ৰতিষ্ঠিত হয়। মই সেই মায়াবিনী গীতটোত চকু ফুৰাওঁতে মই দেখা পাইছিলোঁ, মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। মই ব্যাখ্যা বৰ বেছি নকৰোঁ, মূল অৰ্থটোৱে ক'ম। মায়াবিনী ৰাতিৰ বুকুত, ৰাতি হ'ল অন্ধকাৰ, মায়া হ'ল এই সংসাৰখনক আবদ্ধ কৰি থকা যিটো সত্তা, যাক মায়া আদি কৰি যত সমস্ত জগত জড় বুলি মাধৱ পুৰুষে ঘোষাত লিখিছে। অৰ্থাৎ একমাত্ৰ চৈতন্যৰ ব্যতিৰেকে মায়াৰ পৰা আৰম্ভ কৰি সকলোবিলাক জড়। গতিকে মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি। কাৰ ছবি দেখা পালে? যিজনে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত কৰিছে, যাক মাধৱ পুৰুষে শংকৰ পুৰুষে লিখিছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাতো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলোৰে হীৰাত যিটো বস্তু আছে, ভাগৱতত উল্লেখ কৰিছে ভগৱান বাসুদেৱো হি সৰ্ব জীৱে অৱস্থিত। ভগৱান শ্ৰীহৰি সকলো জীৱত অৱস্থিত। গীতাত উল্লেখ কৰিছে ভগৱান কৃষ্ণদেৱে নিজে ঈশ্বৰ সৰ্বভূতানাং হৃদদেশে অৰ্জুন তিষ্ঠতি। হৃদদেশে, হৃদয়ত মই বৰ্তি থাকোঁ। সেইকাৰণে সেই সকলোৰে হৃদয়ত থকা আত্মাৰূপী কৃষ্ণক দেখা পালোঁ তোমাৰ ছবি। অৰ্থাৎ ভগৱানৰ ছবি আধ্যাত্মিক জ্ঞানৰ মাজেদি তেওঁ দেখা পালোঁ। ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তেওঁ জেগাডোখৰো স্পষ্টকৈ কৈছে, মোৰ হিয়াৰ কোণত তুমি আহি দেখা দিলা। মই এই মায়াৰ সংসাৰত উটি পৰি ঘূৰি ফুৰোঁতে মোৰ জীৱনৰ যাক পালে জীৱই পূৰ্ণতা লাভ কৰে, সেই তুমি হে প্ৰভু, যাক কোনোবাই আল্লাহ, যাক কোনোবাই গড, কোনোবাই আত্মা, কোনোবাই পৰমাত্মা বুলি সম্বোধন কৰে, সেই পৰম সত্তাই তুমি আহি মোক দেখা দিলা। তুমি যে মোৰ শুকান মনত নিয়ৰৰ চেঁচা টোপাল। আমি এটোপাল পানী পালে যেনেকৈ সজীৱ হওঁ, সেই মায়াৰ সংসাৰত ঘূৰি ফুৰা জুবিন গাৰ্গেও তেওঁক দেখা পোৱাৰ লগে লগে এটোপাল চেঁচা নিয়ৰৰ টোপাল নিচিনাকৈ জীৱনৰ সাৰ্থকতা ঘূৰাই পালে ভগৱত দৰ্শনৰ মাজেদি। নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ পতি পোৱা। নামি অহা
ৰ'দৰে নৈ। ৰ'দ হ'ল জ্ঞানৰ প্ৰতীক, পোহৰৰ প্ৰতীক। ভগৱান যেতিয়া আমাৰ হৃদয়ত প্ৰতিষ্ঠিত হয়, প্ৰতিষ্ঠিত হোৱাৰ লগে লগেই আমাৰ অন্তৰত জ্ঞান জাগৃত হয়। সেইকাৰণে গাৰ্গদেৱে ৰ'দৰ নৈ নাথাকে, কিন্তু জ্ঞানৰ নৈ হিচাপে তেওঁ কৈছে, তুমি মোৰ অন্তৰত জাগৃত হোৱাৰ লগে লগেই তুমি মোৰ অন্তৰত থকা অজ্ঞানতা দূৰ হৈ জ্ঞান প্ৰবাহিত হৈ মোক আনন্দবৰ্ধন কৰিলা। মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচন, এন্ধাৰো সঁচা মোৰ বহু দিনৰ আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। কি সুন্দৰ ৰূপত তাৰাই বৰ্ণনা কৰিছে। মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰ নাচন। মই ৰাতিপুৱা যেতিয়া নিদ্ৰা ত্যাগ কৰোঁ, তেতিয়াই মোক চাৰিওফালৰ পৰা মায়াই বেৰি ধৰে, যাৰ প্ৰভাৱত মই তোমাক চিন্তা কৰিবলৈ সময় নাপাওঁ। এই মায়াৰ প্ৰহেলিকা যেতিয়ালৈকে মই আঁতৰিব নোৱাৰিম, তেতিয়ালৈকে মোৰ জীৱনৰ সাৰ্থকতা নাহিব। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচন, এন্ধাৰো সঁচা মোৰ বহু দিনৰ আপোন। ধুমুহাত যেনেকৈ মই মায়াত পৰিছোঁ, অজ্ঞান আন্ধাৰ মোৰ তেনেদৰে সংসাৰত মোৰ নিজৰ জীৱনৰ গতিপথ নিৰ্ণয় কৰিবলৈ যাওঁতে বহু অশান্তি দিছে। এয়া মোৰ এদিনৰ নহয়, জন্মদিনাই মই ভগৱত চিন্তা হেৰুৱাই কান্দিছিলোঁ, আৰু তাৰপিছত মাতৃ স্তনপানেৰে মায়াৰ পাশত আবদ্ধ হৈ মই এনেধৰণেৰে বিপদত পৰিছিলোঁ। শেষ হ'ব ভাবো তোমাৰ বুকুত। মই যেতিয়া জীৱনৰ শেষ হ'ম, তেতিয়া মই মানৱ জীৱনৰ লক্ষ্য হ'ল পুনঃ জন্ম নবিদ্যতে। মানুহে যাতে পুনৰ আকৌ জন্ম মৃত্যু বিৱৰ্তনলৈ নাহে, তাৰ কাৰণে আমি যাব লাগিব প্ৰভুৰ সান্নিধ্যলৈ, যাক শংকৰদেৱৰ ভাষাত মুক্তি নামেৰে অভিহিত কৰিছে। গতিকে মোৰ জীৱনৰ শেষ তোমাৰ বুকুত, অৰ্থাৎ ভগৱানৰ বুকুত মই বিলীন হৈ যাম। এনে আধ্যাত্মিকতাৰে গাৰ্গদেৱে নিজৰ জীৱনক আধ্যাত্মৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণেই আমি তেওঁক ভগৱানৰ সান্নিধ্যলৈ লৈ গৈ ভগৱান ৰূপত প্ৰতিষ্ঠা কৰিলোঁ। তেওঁ এনে আমাক জ্ঞান প্ৰদান দিয়াৰ কাৰণেই কাৰোবাৰ অন্তৰত শংকৰ মাধৱৰ লগত সম পৰ্যায়েৰে গুৰু হিচাপে প্ৰতিষ্ঠা কৰিলে। প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা। মই প্ৰত্যেক দিনাই তোমাৰ চৰণত অৰ্পণ কৰিম এটি গীতৰূপী পুষ্প কিংবা বৃক্ষৰূপী পুষ্প, আৰু সেই পুষ্পই তোমাৰ গুণ কীৰ্তনেৰে তোমাক মোৰ বিষয়ে জনাব। প্ৰতি মেঘালী নিশা ধনে ক'ব তোমাৰেই মোৰ ব্যথা, প্ৰতিটো চন্দ্ৰৰ কিৰণে তোমাক সন্ধ্যাৰ লগে লগে মোৰ জীৱনৰ কি ব্যথা, মই মায়াৰ পাশৰ পৰা উদ্ধাৰ হ'বলৈ কেনেধৰণে জীৱনক লৈ গৈছোঁ, সেই সকলো কথা তোমাক প্ৰদান কৰিব মেঘালী নিশাৰ জোনে। শৰতৰ জোন অতি উজ্জ্বল, তেনে জোনে তোমাক বৰ্ণনা কৰিব মোৰ জীৱনৰ গতি। এনেধৰণেৰে সেই জুবিন গাৰ্গদেৱে তেওঁ আধ্যাত্মিক গুৰুৰূপে আমাৰ মাজত জ্ঞান প্ৰদান কৰাৰ কাৰণেই আমি আজি তেওঁক ভগৱানৰ পৰা গুৰুৰ লগত সমপৰ্যায় দিছোঁ। আৰু এটা কথা উল্লেখ কৰি মই মোৰ বক্তব্য সামৰিম। আমাৰ মাজত যিখন শ্ৰীমদ ভাগৱত আছে, এই ভাগৱতখন আমি লাভ কৰিছিলোঁ পৰীক্ষিতৰ পৰা। কিন্তু পৰীক্ষিতে যিদিনাখনলৈকে মৃগয়ালৈ গৈ শৃংগীমুনিৰ ক্ষীৰত সৰ্প দিয়া দিছিল, সেইদিনালৈকে মহান হোৱা নাছিল। পৰীক্ষিত সেইদিনাখনেহে মহান হৈছিল, যিদিনাখনে তেওঁ আৰু 7 দিন জীয়াই থাকিব বুলি গম পোৱাৰ পিছত মৃত্যুমুখী মানৱৰ কৰণীয় কি, এই বুলি প্ৰশ্ন কৰিছিল। তেওঁৰ নিজৰ কাৰণে নকৈ মৃত্যুমুখী মানৱৰ কৰণীয় কি বুলি শুকক প্ৰশ্ন কৰাত শুকদেৱ জাগৃত হৈছিল, যে তুমি নিজৰ কথা নকৈ মানৱ জীৱনৰ কাৰণে তুমি ক'লা। যেতিয়া মানৱে লোকৰ কাৰণে কাম কৰে, তেতিয়াই সেই
মহান মানৱলৈ পৰিৱৰ্তন হয়। সেইকাৰণে জুবিন গাৰ্গে ডেইলি 10 লাখৰ পৰা 8 লাখ টকা টকাৰ পিছত সমস্ত টকা সেই মানৱৰূপী ভগৱানৰ চৰণত অৰ্পণ কৰিছিল, যাৰ কাৰণে মানৱ সেৱাই ঈশ্বৰ সেৱা বুলি ধৰাৰ কাৰণে তেওঁক আমি আজি এনে স্থানত প্ৰতিষ্ঠা কৰিছোঁ। গতিকে মানৱ জীৱন এজোপা বৃক্ষৰ নিচিনা। বৃক্ষই যেনেকৈ সমস্ত বস্তু দান দিওঁতে সৰ্বশ্ৰেষ্ঠ হৈ থাকে, তেনেকে পৰোপকাৰায় ফলন্তি বৃক্ষা পৰোপকাৰায় মহন্তি নদ্যা পৰোপকাৰায় মহন্তি দুগ্ধা পৰোপকাৰায় ইদম শৰীৰম। এই পৰ উপকাৰ কৰাৰ কাৰণেই এই মানৱ পৰি। গতিকে আজি সত্ৰাধিকাৰ 25টি বৰ্ষ পাৰ হ'ল। আজিৰ পৰা 26টি বৰ্ষত আমি যাত্ৰা আৰম্ভ কৰিম। আমাৰ উদ্দেশ্য আৰু লক্ষ্য আপোনালোকৰ নিৰ্দেশত, আপোনালোকৰ পৰামৰ্শত, আপোনালোকৰ সদ ইচ্ছাৰ মাজেদি আমি গমন কৰিম। মানুহ এজনে এটা ভবা কথাটো শুদ্ধ নহয় যেতিয়ালৈকে তাক 10 জনে শুদ্ধ বুলি নকয়। মানুহে কৰা কামটো ভুল নহয় যেতিয়ালৈকে 10 জনে কামটো ভুল বুলি নকয়। কোনো মানুহে এটা কাম ভুল বুলি নকৰে, কেৱল তাক সমাজে ভুল আৰু শুদ্ধৰ স্বীকৃতি দিয়ে। আজি আমাৰ আঞ্চলিক ৰাইজে এই অনুষ্ঠান পাতি আমাৰ কমৰাজীৰ প্ৰতি যি শ্ৰদ্ধা জনোৱালে, সেই শ্ৰদ্ধাৰ কাৰণে পুনৰ সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি আমি আমাৰ এই পবিত্ৰ দিৱসত আৱেগিক ভাৱৰাশিৰে দুআষাৰ কৈ চমু মন্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।